নলবাৰী মহাবিদ্যালয়ৰ অশীতিতম প্ৰতিষ্ঠা দিৱস উদযাপন। নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা সংস্কৃতি সমন্বয় আৰু সমাহৰণ বিষয়ক বক্তৃতানুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট গৱেষক ডক্টৰ উপেন্দ্ৰভা হাকাচাম উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে। আচলতে আমি কেইবাটাও দিশৰ পৰা অসমৰ থলুৱা বা খিলঞ্জীয়া জনগোষ্ঠীৰ কিছুমান উমৈহতীয়া কিছুমান লক্ষণ আমি পাওঁ। বিভিন্ন সময়ত বিভিন্ন চামে চামে বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছে, এতিয়াও আহি আছে। আৰু ৰাজনৈতিকভাৱে কোনে কিমান পিছত আহিছে, কাৰ কি ডকুমেণ্টছ আছে সেইটো ক'বলৈ নাযাওঁ, কিন্তু যিমানে পুৰণি হৈ যাব সেই আগৰ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ আছিলে আমাৰ অস্ত্ৰ মংগোলিয়ান, তাৰমানে ইফালে অষ্ট্ৰিক আৰু ইফালে মংগোলীয় প্ৰাধান্য অঞ্চল। গতিকে আমাৰ অসমীয়া যিটো বৃহত্তৰ অসমীয়াৰ বহুত সংস্কৃতি এই অস্ত্ৰ মংগোলীয় উপাদান আছে। তাৰ ভিতৰত আমি খোৱা বোৱা এইবিলাক পিন্ধা উৰা যিবিলাক সাংস্কৃতিক উপাদান, তাৰ ভিতৰত আমি বিশেষকৈ তামোল পাণ আদি আমাৰ পূজা পাতল বা বিভিন্ন ব্যৱহাৰ হোৱাটো আমি আটাই জানো। তাৰ লগতে আমি আমাৰ যিবিলাক বস্ত্ৰ, বিশেষকৈ গামোচা যে আমাৰ এটা পবিত্ৰ বস্ত্ৰ, বা তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ মেখেলা ৰিহা চাদৰে হওক বা জনগোষ্ঠীয় বড়োৰ দখনা বা ৰাভা ৰিফান বা মিচিঙৰ ৰিবি গাচিং যিয়ে নহওক, এইবিলাক বস্ত্ৰ সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকে তাঁতশালত বোৱে আৰু পাহাৰৰবিলাকে এইটো কঁকালত বোৱা যিটো শালত বোৱে। আৰু ভাৰতৰ কোনো প্ৰান্ততে মহিলাই বস্ত্ৰ উদ্যোগৰ লগত জড়িত নহয়। ভাৰতৰ বেলেগ বেলেগ ঠাইত এই সম্প্ৰদায়ক, তাঁতী সম্প্ৰদায়ক বা জলহা আদি সম্প্ৰদায়বিলাকক চিডিল কাষ্ট বা অকণমান নিম্ন বুলি ভবা হয়। কিন্তু আমাৰ ইয়াৰ ব্ৰাহ্মণ বা অন্যান্য যিবিলাক উচ্চ এটা সময়ৰ যিটো বৰ্ণ হিন্দুৰ যিটো ব্যৱস্থা, অসমৰ একেবাৰে নাথ যোগী ব্ৰাহ্মণ বা বিভিন্ন আমাৰ কলিতা আদিটো বাদেই দিছোঁ, একেবাৰে পৰৱৰ্তী কালত অহা বুলি ভাবিলোঁ আমাৰ গৰীয়াসকল বা দেশী মুছলমান বা তেনেধৰণৰ মৰিয়া আৰু বাকী জনজাতিৰ কথাটো মই নকওঁৱেই। আটাইৰ মাজতে তাঁতশালৰ ব্যৱহাৰ আছে আৰু তাঁতশালত প্ৰস্তুত কৰা গামোচা বা বিভিন্ন ধৰণৰ বস্ত্ৰ ব্যৱহাৰ কৰে। যিসকল পিছত আহিছে তেওঁলোকৰ মাজত এই সংস্কৃতিটো তেওঁলোকে আকৌ ল'ব নোৱাৰিলে। উদাহৰণস্বৰূপে আমি মাৰোৱাৰী বা বৃহত্তৰ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰে, কিন্তু তেওঁলোকৰ মাজত বৰ বেছি আমি দেখিবলৈ নাপাওঁ। কোনে কিমান পুৰণি আৰু কোনে কিমান মিলি যাব পাৰিছে সেইটো। নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোত যুৱ সাহিত্য অকাডেমী বঁটা প্ৰাপক নয়নজ্যোতি শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত স্মৃতি তৰ্পণ কৰে নলবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ ভট্টাচাৰ্যই। বন্তি প্ৰজ্বলন কৰে নলবাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ফটিক চন্দ্ৰ বৰ্মনে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি তথা নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যাপিকাসকল উপস্থিত থাকে। চাওঁতে নলবাৰী মহাবিদ্যালয়ে আজি 80 বছৰত ভৰি দিলে। 1945 চনৰ 4 জুলাই তাৰিখে কেইজনমান মহান অনুভৱৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন গঢ় লৈ উঠিছিলে। আৰু এই 80 বছৰীয়া পৰিক্ৰমাত মহাবিদ্যালয়খনে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক জন্ম দিছে। আৰু সেইসকলে অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেখেতসকলে আমাৰ এই ধৰিত্ৰী আইৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছে। আজি প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰখনত সেই সকলো আমাৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল ইয়াৰ পৰা ওলাই গৈছে, তেওঁলোক সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিম যে আজি তেওঁলোকে আনন্দিত হ'ব, সেইসকল ছাত্ৰ ছাত্ৰী আৰু সেই আকাশত থকা আমাৰ যিসকল প্ৰতিষ্ঠাতা তেখেতসকলেও হয়তো আজি আনন্দিত হৈছে যে আজি নলবাৰী মহাবিদ্যালয়ে 80 বছৰত ভৰি দিছে। আৰু 20টা বছৰ যোৱাৰ পিছত এইখন মহাবিদ্যালয় নলবাৰীৰ ৰাইজৰ হিয়াৰ আমঠু এইখন মহাবিদ্যালয়ে 100 বছৰত উপনীত হ'ব। আৰু সেইটো আমাৰ কাৰণে, এই নলবাৰীৰ ৰাইজৰ কাৰণে এটা অতি আনন্দৰ কথা। এই মহাবিদ্যালয়খনে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি আমি আগুৱাই আছোঁ। আমি চেষ্টা কৰিছোঁ যে এই মহাবিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধুনীয়া হওক। ব্যুৰো ৰিপৰ্ট DA 365।